জামুগুৰি হাতত মহিলাক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ এজন হত্যাকাৰীক জেল হাজতলৈ প্ৰেৰণ। দুমাহ পূৰ্বে ৰহস্যজনক অৱস্থাত থলটিকা গাঁৱত উদ্ধাৰ হৈছিল দুটি সন্তানৰ মাতৃ সুৰথনী দেৱীৰ মৃতদেহ। জামুগুৰি আৰক্ষী থানাৰ একাংশ মহিলা উপস্থিত হৈ বিচাৰিছে উচিত ন্যায়। দুমাহ পূৰ্বে খেৰণিৰ মাজত ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ হোৱা জামুগুৰিহাটৰ থলটিকা গাঁৱৰ দুটি সন্তানৰ মাতৃ সুৰথনী দেৱীৰ মৃত্যুৰ ন্যায় বিচাৰিছে এইসকল গাঁওবাসী মহিলাই। হয়, যোৱা 20 জুনৰ নিশাৰ পৰা থলটিকা গাঁৱৰ স্বামীহাৰা দুটি সন্তানৰ মাতৃ সুৰথনী দেৱী সন্তানহীন হৈ পৰিছিল। নিশা গাঁওবাসীয়ে মহিলাগৰাকীক বিচাৰ খোচাৰ কৰিছিল যদিও কোনো সংসুত্ৰ উলিয়াব পৰা নাছিল। পিছদিনা পুৱা নিজ ঘৰৰ পিছফালৰ খেৰণিৰ মাজত উদ্ধাৰ হৈছিল মহিলাগৰাকীৰ মৃতদেহ। তাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সন্দেহজনক অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটোৰ লগত জড়িত ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছিল। আনহাতে 3 বছৰ পূৰ্বে স্বামীৰ মৃত্যু হোৱা মহিলাগৰাকী গৰ্ভৱতী আছিল বুলি মৰণোত্তৰ পৰীক্ষাত দেখা দিয়াত ৰহস্যজনক ঘটনাটো হত্যাকাণ্ড হ'ব বুলি ধাৰণা কৰি আৰক্ষীয়ে ক্ষীপ্ৰ গতিত তদন্ত চলাই আৰু মৃত মহিলাগৰাকীৰ দুটি কণমানি সন্তানক সোধে পোছকে ধৰি স্থানীয় ৰাইজৰ সহযোগত অৱশেষত হত্যাকাণ্ডৰে সৈতে জড়িত থকাৰ অপৰাধত থলটিকা গাঁৱৰে অগ্নি বুঢ়াঠগী নামৰ এজন এই লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। স্থানীয় ৰাইজ আৰু দুটি সন্তানৰ স্বীকাৰোক্তিৰ ভিত্তিত তদন্তৰ অন্তত গ্ৰেপ্তাৰ কৰা অগ্নি বুঢ়াঠগীত প্ৰশাসনে উচিত শাস্তি দিবৰ বাবে এইদৰে গাঁওখনৰ মহিলাসকলে জামুগুৰি আৰক্ষী থানাত উপস্থিত হৈ প্ৰশাসনৰ প্ৰতি অনুৰোধ জনায়। ইতিমধ্যে আৰক্ষী মহিলাগৰাকীৰ মৃত্যুৰ ঘটনাটোৰ লগত জড়িত থকাৰ অপৰাধত হত্যাকাৰী অগ্নি বুঢ়াঠগীক ভাৰতীয় ন্যায় সংহিতাৰ অধীনত 108 BNS 93/25 নম্বৰত গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। কি নিজে সুসাইড কৰা মানুহ নহয়, দুজন সৰু সৰু বাচ্চা আছে, কৰিলেতো আগতে কৰিলে হয়। যেতিয়ালৈকে খেতাৰ গিৰিয়েক ঢুকাইছে, ঢুকাওঁতেও কিমান দুখ কষ্ট পালে, তথাপিও সি সুসাইড কৰা নাছিলে। এতিয়া সুসাইড কেনেকা হ'ল? যেতিয়া ডেলিভাৰী হ'ল সেই তেতিয়াৰ পৰা কিয় সুসাইড হৈছে? এই খেৰণিত পালে, ইমান দূৰত গৈ মানুহ নমৰে, ঘৰতে মৰিব খাই বই, হয় নে নহয়? গতিকে এই ল'ৰা ছোৱালীয়ে কৈছে, ছোৱালীজনীয়ে কৈছে সদায় ৰাতি ৰাতি মাংস লৈ আহে আমাৰ ঘৰত, এটা কটাৰ হেৰি বঠিও আনি দিছে, তেনেকা কৈছে। বঠিও আমি চালো আৰু সি সুসাইড কৰা নহয়, তাৰ হত্যা হৈছে, অগ্নি বুঢ়াঠগীয়ে কৰিছে বুলি আমি ভাবো। গতিকে সিয়ে হয় মানুহটো। আৰু ধৰিবৰ কাৰণে বহুত দিন 2 মাহ মান লুকাল, সি পলাই আছিলে। আজি যোৱাকালি পালে। তেনেকুৱা মানুহ আমাৰ গাঁৱত থব নাপায়, নহব, ৰাইজতে থব, কতো ৰাখিব নালাগে তেনেকুৱা মানুহক। সি মানে শাস্তি সি পাবই লাগিব, হয়, হত্যাকাৰীয়ে পাবই লাগিব শাস্তি। সি আজি এৰা খালে আকৌ পিছতো তেনেকা কৰিব, সেইটো বুলি আমি বিচাৰিছো। কান্দিছে ডেটাত মাকটো নাইকিয়া হ'ল, ল'ৰাটো ওলাই পলাই আনিলো আমাৰ ঘৰত। তাৰপিছত মাকটো নাইকিয়া হ'ল, ইফালে সিফালে খুলিছো, ৰাতি ডেটাত ক'ত যাম আৰু ৰাতি, সেইকাৰণে আমি থলো। ৰাতিপুৱা হ'ল, ইফালে সিফালে খুজিছো, ক'তো নাই। তাৰপিছত ল'ৰাই, তেওঁৰ বৰদেউতাৰ ল'ৰাই পালে, সিফালে পৰা আহোঁতে খেৰণিত পালে। সৰজনী দেৱী, তাৰ মানে ল'ৰা আৰু ছোৱালী আছে। হাজবেণ্ডটো মানে 3 বছৰ হ'ল ঢুকুৱাটো, তাৰপিছত তাৰ ডেলিভাৰী। সেইটো কেনেকৈ হ'ল ডেলিভাৰী? অগ্নি বুঢ়াঠগী বুলি আমি সন্ধিয়াজনক আছো, যায়। এইটো ল'ৰা ছোৱালীয়ে কৈছে যে যায়, ৰাতি আমি খোৱাৰ সময়ত যায় বোলে। হত্যা কৰিছে অগ্নি বুঢ়াঠগী। সেইটো ন্যায় লাগিব, আমাক ন্যায় লাগিব। এওঁক ফাঁচি দিলেও দিয়ক, আমি ৰাইজৰ পৰাই এতিয়া সি মানে যি জঘন্য কামটো কৰিছে, তাৰ মানে ফাঁচি হ'ব লাগিব। সি তাৰ মানে সেই অগ্নি বুঢ়াঠগী আৰু তাৰ মানে বাচিবলৈ কোনো অধিকাৰ নাই। এইটো ঘটনাটো মানে হেৰি, আমিতো ওচৰৰে মানুহে, ল'ৰা ছোৱালী খোৱাৰ কাৰণেহে আমি গম পাইছো। ল'ৰা ছোৱালী ৰাতি ৰাতি কৈ থাকে বোলে 12টা 1টালৈকে তাই মানে হেৰি মাংস বনাই খাই আহে। নাই।
আজি 3 বছৰ হৈছে ঢুকা তাৰ হাজবেণ্ডটো ঢুকাইছে এতিয়া মানে আমাৰ হেৰি উচিত বিচাৰটো লাগে তাৰ মানে ফাঁসি হ'ব লাগে মানে হত্যাকাণ্ড হয় হয় হত্যা কৰিছে মানে হেৰি পথাৰত পেলাই থৈছে আমি পিছতহে গম পাইছো তাৰ পিছত মানে হেৰি ৰিপৰ্ট আহিছে ৰিপৰ্টত ধৰা পৰিছে মানে ডেলিভাৰী হয় নিউজ ডেস্ক ৰিপৰ্ট ডেইলি 24